BPF তেওঁ প্ৰেচিডেণ্ট হয়, তেওঁ লিডাৰ, তেখেতৰ স্বাধীনতা আছে, কি ক'ব কি নক'ব আৰু ক'ব লগা একো নাই ইয়াত। আৰু তেওঁলোকে একত্ৰীকৰণৰ প্ৰচেষ্টা তেওঁলোকৰ পৰা লৈছে আৰু মই আশা কৰি আছোঁ যে হ'ব এতিয়া। আপোনালোকক সমৰ্থন কৰিব, সমৰ্থন কৰিব, কিন্তু বিজেপিৰ পৰা একেবাৰে ফালৰি কাটি আহিব লাগিব, এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে। মুঠতে ময়ো ক'ব পাৰোঁ মোৰ নিজৰ তৰফৰ পৰা, বেলেগ কথা নক'ম মই। বিজেপিটো আমাৰ মিত্ৰ দল থাকিব, শত্ৰু হোৱাৰ কোনো প্ৰশ্নই নাই। 26লৈকে থাকিব, 26ৰ পিছতো থাকিব পাৰে, 25লৈকে আছে, 25ৰ পিছতো হ'ব। কিন্তু ইলেকশ্যনত অকলে অকলে খেলা নেকি, এইটো নিজৰ নিজৰ দলৰ, কাৰণ 2020তো আমি অকলে অকলে খেলিছোঁ, মিত্ৰতা নাছিল। কিন্তু BPFৰ লগত তেওঁলোকে যদি বিচাৰে তেতিয়া আমি BPF UPPL শত্ৰু হিচাপে ইলেকশ্যন খেলিব, এইটোৱেই মই উচ্ছেদৰ ওপৰত এনেকুৱা বিভ্ৰান্তিমূলক ষ্টেটমেণ্ট কিবা কিবি দি পেলাই লাভ নাই। সুপ্ৰিম কোৰ্ট যিটো নিৰ্দেশ দিছে, আইনে যিটো কৈ আছে, ষ্টেট গভৰ্ণমেণ্টে এইটো কৰি আছে। কাৰোবাৰ বিভ্ৰান্তিমূলক ষ্টেটমেণ্টবিলাকে পলিটিকেল ইণ্টাৰেষ্টত সমাজত এটা বিশৃংখলা সৃষ্টি কৰে। কিন্তু মই ভাবোঁ যিবিলাক ভাৰতীয় নাগৰিক হয়, জেনুইন বাসিন্দা হয়, তেওঁলোকৰ ওপৰত কোনো অত্যাচাৰ হ'ব। এইটো মই নাজানো, মই চলোৱা নাই, মই নাজানো।